মেঘালয় গাৰো পাহাৰৰ পৰা অহা শালগছৰ টুকুৰা মেলত বৃহৎ পৰিমাণৰ কাঠৰ টুকুৰা জব্দ মেঘালয় বনাঞ্চল সম্পত্তি ধ্বংস কৰিব বিচাৰে নেকি দেশত অক্সিজেন নাইকিয়া কৰিব বিচাৰে নেকি গছ গছনি অবৈধভাৱে কটা কামত আসলতে কোনে দীৰ্ঘদিনীয়া ধৰি লিপ্ত হৈ আছে দক্ষিণ খালমাৰা মানকাছাৰ জিলাত অবৈধ কাঠফুলা মেল জব্দ মানকাছাৰৰ পূৰ্বাঞ্চলত তিনিটাকৈ অবৈধভাৱে কাঠফুলা মেল জব্দ কৰে দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰৰ পূৰ্বাঞ্চলত তিনিটাকৈ অবৈধভাৱে কাঠফুলা মেল চলি থকাৰ পিছত জব্দ কৰে বন বিভাগৰ কাৰ্যালয়ৰ কৰ্মৰতসকলে উল্লেখ্য যে যোৱা দক্ষিণ খালমাৰা মানকাছাৰ জিলাত বাৰম্বাৰ অবৈধ কাঠফুলা মেলৰ বিৰুদ্ধে বাতৰি প্ৰকাশ হোৱাৰ পিছতো নীৰৱ ভূমিকা পালন কৰিছে জিলাখনৰ বন বিভাগে আজি ধুবুৰীৰ পৰা সহকাৰী বন সংৰক্ষক বিষয়াৰ চক্ৰপানী ৰায়ৰ নেতৃত্বত অভিযান চলাই তিনিটাকৈ অবৈধ কাঠফুলা মেল জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হৈছে আজি একচুয়ালি আমাৰ মানকাছাৰ একাউণ্ট বিটৰ অধীনত ইয়াত অবৈধভাৱে মিল চলি থকা মই বিশেষ সূত্ৰে গম পাওঁ আৰু এই কাঠখিনি আমাৰ মেঘালয়ৰ পৰা অহা বুলি মই খবৰ পাইছোঁ আৰু এই সূত্ৰে আজি মই ৰাতিপুৱাতে এটা অভিযান চলাইছোঁ আৰু এই অভিযান কালত এই অঞ্চলত তিনিটা অবৈধ মিল জব্দ কৰিছোঁ আৰু জব্দ মিলৰ লগতে যিখিনি আমাৰ কাঠ আনিছে সেই কাঠখিনিও আমি জব্দ কৰি এতিয়া বিহিত ব্যৱস্থাৰ কাৰণে লৈ গৈ আছোঁ বিশেষকৈ বিভিন্ন ধৰণৰ গছ আছে তাৰ ভিতৰত শালৰ কুণ্ডা আছে কিছু চেগুন গছৰ কুণ্ডা আছে আৰু খবৰ পোৱা মতে এইখিনি মেঘালয়ৰ পৰা আমাৰ ইয়ালৈ আহিছে ইয়াৰ মোটামুটি 2 লাখ টকাৰ মান মূল্য হ'ব হয় বজাৰ মূল্য মোটামুটি 2 লাখ টকামান হ'ব কাঠখিনিৰ মূল্য দীৰ্ঘদিনৰ কথা মই ক'ব নোৱাৰোঁ এতিয়া মই নতুনকৈ ইয়াত আহিছোঁ অহাৰ পিছত বিশেষ মই টাস্ক ফ'ৰ্চৰ মোক ইনচাৰ্জ দিছে যোৱা মাহত মই পাতকাটাত আহিছিলোঁ পাতকাটাত 2টা অবৈধ মিল জব্দ কৰিছোঁ আৰু আজি মই ইয়াত 3টা জব্দ কৰিলোঁ আৰু যদি তেনেকুৱা মই বিশেষ সূত্ৰে খবৰ পাওঁ মোৰ অপাৰেশ্যন চলি থাকিব মানকাছাৰ কাকৰিপাৰা ঠাকুৰনবাৰী মই সেই অঞ্চল চিনি নাপাওঁ মই নতুনকৈ আহিছোঁ আপোনাক কৈ আছোঁ মই এই অঞ্চল সম্পৰ্কে কোনো নলেজ নাই আমি খবৰ লাভ কৰা অনুসৰি 30-40টা কাঠমিল আছে আমাৰ সেইটো মই নাজানো মই খবৰ পোৱা নাই নিশ্চয় থাকিব অবৈধ মিলৰ বিষয়ে আমাৰ দক্ষিণ খালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট নিউজ 24 এনি